সমাগত বিধানসভা নিৰ্বাচন আৰু মই বৰ্তমান উপস্থিত আছোঁ লামডিং সমষ্টিৰ লংকাৰ তিনিআলিত আৰু মোৰ সহযোগীজনে কেমেৰাপাৰ্চন দেখুৱাব। মই বৰ্তমান উপস্থিত আছোঁ তিনিআলিৰ এখন চাহৰ বিপণীত, জুই চাহৰ বিপণীত সন্ধিয়া সময়ত দেখিবলৈ পোৱা যায় বহুত গ্ৰাহকৰ ভিৰ হয় আৰু আমি সেই বিপণীখনত এইটো কাৰণে উপস্থিত হৈছোঁ যে তেওঁ যি গ্ৰাহকসকলৰ যি ভোটাৰ লামডিং সমষ্টিৰ ৰাইজৰ আমি কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম। মই এগৰাকী বাইদেউৰ কাষলৈ আহিছোঁ। বাইদেউ কি কাৰণে আহিলে ইয়ালৈ? কি খাবলৈ আহিলে? মই পকৰি কিনিবলৈহে আহিছো, ল'ৰা ছোৱালীকেইটাই ভাল পায় কাৰণে। হয়, দেখা গৈছে যে আপোনাৰ সমাগত বিধানসভা নিৰ্বাচন, এই ক্ষেত্ৰত কি ক'ব? বিধানসভা নিৰ্বাচনৰ কি ক'ম, এতিয়াতো তেওঁলোকৰ চৰকাৰৰ কথা তেওঁলোকে জানিব। চৰকাৰী আঁচনি পাইছেনে? উদ্যমিতা আঁচনি পাইছো, কিন্তু অৰুণোদয়টো পোৱা নাই। আমি দুবাৰ তিনিবাৰ দিছো, অৰুণোদয়টো কাটা গৈছে। এই আছিলে এগৰাকী লামডিং সমষ্টিৰ তিনিআলিৰ এগৰাকী মহিলাৰ ভাষ্য। তেওঁলোকে কিছু আঁচনি চৰকাৰী আঁচনি পাইছে যদি আন কিছু আঁচনি পোৱা নাই। আন কিছু একাংশ মহিলা ইয়াত তেওঁলোকে ইয়াত বহি আছে চাহ খাবৰ কাৰণে বা পকৰি খাবৰ কাৰণে বহি আছে। বাইদেউ কি চাহ খাবলৈ আহিছে নে পকৰি খাবলৈ আহিছে? হয়, সমাগত বিধানসভা নিৰ্বাচন আপোনাৰ লামডিং সমষ্টিত উন্নয়ন হৈছে নে যোৱাবাৰ? হৈছে, বহুত হৈছে আৰু হ'ব। আৰু যদি এইখন চৰকাৰে আহে পৰৱৰ্তী সময়ত, আৰু এম এল এ ছাৰেও বহুতখিনি কাম কৰি আছে, আৰু যাতে এম এল এ ছাৰে এইটো টিকেটটো পাই যায়, আমাৰ সকলোৰে সুবিধা হ'ব আগন্তুক নিৰ্বাচন। আপুনি চৰকাৰী আঁচনি পাইছেনে? হয়, পাইছো। মই অৰুণোদয় পাইছো, উদ্যমিতা আঁচনি পাইছো, ৰেচন কাৰ্ড আছে মোৰ নিজৰ। হয়, সকলোখিনি পাই আছো। এয়া আছিলে আন এগৰাকী মহিলা ভাষ্য। আমি যদি চাওঁ, আমাৰ সহযোগী কেমেৰাপাৰ্চনক কৈছোঁ, অনুৰোধ জনাইছোঁ যে তেওঁ ভিতৰলৈ আহিবৰ কাৰণে। আমি কিছু একাংশ ইয়াতো ৰাইজ বহি আছে যিসকলে চাহৰ জুতি লৈছে। দাদা, মই আপোনাৰ কাষলৈ আহিছোঁ। সমাগত বিধানসভা নিৰ্বাচন কি ক'ব? লামডিং সমষ্টিত উন্নয়ন হৈছেনে? লামডিং সমষ্টিত উন্নয়ন হৈছে। হয়, আৰু যদি এইবাৰ আমাৰ অসমত চৰকাৰ আহে তেতিয়াহ'লে উন্নয়নৰ ধাৰা অব্যাহত থাকিব। এইটোৱে আমাৰ মূল উদ্দেশ্য। এনে ৰাস্তা ঘাট হৈছেনে? ৰাস্তা ঘাট যথেষ্ট, ৰাস্তা ঘাট, বিজুলী বাতি, আপোনাৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰত্যেকটো চাব চেণ্টাৰ যোনখিনি নাছিলে তাতো চাব চেণ্টাৰ বহিছে বিভিন্ন গাঁৱত। গতিকে ভালে সংখ্যক উন্নয়ন হৈছে। দেখা যায় যে আপোনাৰ এটা কথা ওলাই থাকে যে লামডিং সমষ্টিৰ যি লামডিং চহৰখন আৰু মাজত আপোনাৰ লামডিং বনাঞ্চল আৰু এইটো চাইডে আপোনাৰ কাকিকে ধৰি লংকা, বিশেষকৈ এতিয়া আপোনাৰ লংকা চহৰখনো সোমাইছে। এটা অভিযোগ উঠি থাকে যে লামডিঙৰ বিধানসভা নিৰ্বাচনত যে লংকাই হওক বা কাকিয়ে হওক বা উদালি অঞ্চলৰ পৰা প্ৰাৰ্থিত্ব নিদিয়ে। প্ৰতিবাৰেই যিটো দলেই নহওক কিয় তেওঁলোকে লামডিঙৰ পৰা প্ৰাৰ্থিত্ব দিয়ে। এই ক্ষেত্ৰত কি ক'ব? প্ৰত্যেকটো ৰাজনৈতিক দলৰ একোটা একোটা দৃষ্টি থাকে, আৰু তেখেতৰ এটা কথা ক'বগৈ লাগিব, প্ৰত্যেকটো ৰাজনীতিৰ চিন্তা চৰ্চা কৰে আৰু সেই হিচাপে টিকেট প্ৰদান কৰে। কাৰণ কথা হৈছে আপোনাৰ 2 লাখৰ ওচৰা-ওচৰি আমাৰ ভোটাৰ আছে। গতিকে লামডিং যোনটো পাহাৰৰ সিটো পাৰে অঞ্চলত, তাত মিনিমাম 50,000তকৈ আধাত ভোট আছে, যোনটো পকেট ভোট কোৱা হয়। আৰু এইফালৰ কি হয়, এতিয়া যিহেতু ডিলিমিটেশ্যনৰ ভিতৰত লংকাখন সংযোগ হৈছে, 35,000 ভোট প্লাছ হৈছে। গতিকে ইয়াৰ ফালৰ যদি এইটো পাৰা চাবলৈ যাওঁ, তেতিয়া বেংগলীৰ ভিতৰত 25,000 আছে, আৰু 40,000 খিলঞ্জীয়া ভোট আছে, তেনেকৈ আদাৰ কাষ্টৰ ভোটসমূহ আছে, আৰু মুছলমান ভোট আছে 66,000ৰ ওপৰত। গতিকে এনেকুৱা এটা অনুধাৱন কৰা যায় যে এইফালৰ ভোট আমিও বিচাৰোঁ যে এইফালে ভোট আমাৰ প্ৰাৰ্থিত্ব দিয়ক। কিন্তু এটা কথা কি, আমি ক'লেই নহ'ব। আপুনি প্ৰেক্ষাপটত চাব গ'লে লামডিং সমষ্টিটোৰ সিটোৰ পৰা সম্পূৰ্ণ গুৰুত্ব আছে, আৰু লামডিং সমষ্টি এজন প্ৰাৰ্থিত্ব প্ৰদান কৰিলেহে তেতিয়াহ'লে এই ভোটখিনি গৈ পেলাই দেখা গৈছে যে আপোনাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নতুন প্ৰজন্মই চান্স পাব, অগ্ৰাধিকাৰ দিয়া হ'ব। এই ক্ষেত্ৰত কি ক'ব? নতুন প্ৰজন্মক অগ্ৰাধিকাৰ দিয়াত আমাৰ আপত্তি নাই, কিন্তু এটা কথা ঠিক, আপোনাৰ যোনজন বিধায়কে কাম কৰি আছে এতিয়া বৰ্তমান যিগৰাকী বিধায়ক, আপুনি মই বুলি নহয়, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত সুধিব পাৰে তেখেতৰ জনপ্ৰিয়তা কিমান। আমাক এজন লাগে, দূৰদৰ্শী সম্পন্ন লাগে, উদাৰ অন্তৰ এজন জনপ্ৰিয় লাগে, যাতে যোনজন বিধায়কে সকলো জাতি জনগোষ্ঠী একত্ৰিত হিচাপে লৈ পেলাই আগুৱাই যাব পাৰে। গতিকে নতুন প্ৰজন্ম হ'ব পাৰে লামডিং সমষ্টিত নতুন প্ৰজন্মই 45 বছৰ বয়সৰ জন আমি নতুন প্ৰজন্ম বুলি নহয়, 50 বছৰ বয়সৰ নতুন প্ৰজন্মই। গতিকে কথা হ'ল, যিহেতু ভাৰতত নতুন প্ৰজন্ম এটা যোৱাৰ আছে, বিভিন্ন সমষ্টিত নতুন প্ৰজন্ম দিয়া আছে। কাৰণ যিগৰাকী বিধায়ক আছে তেখেতৰ পুৰণা বিধায়ক নহয়, 2টা টাৰ্ম হৈছে, গতিকে 3য় টাৰ্মটো হ'ব পাৰে। গতিকে আমাক এটাই লাগে, উন্নয়ন লাগে। প্ৰজন্ম আৰু যিগৰাকী বিধায়ক হয় সেইগৰাকী যে দূৰদৃষ্টি সম্পন্ন হয়, উদাৰ মনোভাৱ হয়, প্ৰতিটো জাতি জনগোষ্ঠী, অকল বেংগলী সম্প্ৰদায়ৰ চিন্তা চৰ্চা কৰিলে নহ'ব, মুছলিমৰ চিন্তা চৰ্চা কৰিলে যাতে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই চিন্তা চৰ্চা কৰি আগবাঢ়ে, তেনেকুৱা এজন বিধায়ক লাগে। সেইজন বিধায়ক আমি পাইছোঁ, তেনেধৰণে আমি অন্ততঃ সুখী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।